আহি আছিলোঁ গুৱাহাটীৰ পৰা, এইটো জাগাৰ পৰা নাম কি কয়, চাপৰ। আমিতো গাড়ীত ঘুমাইছোঁ, ৰাতিৰ গাড়ী। আহি পিনে গাড়ীখন ইমান খুন্দা খালে, মানুহৰ ভৰি চৰি ফাটি গ'ল, কাৰো মুখ ফাটি গ'ল। তাৰপিছত মানুহবিলাক চিঙৰি চিঙৰি নামি আছে। তাৰপিছত দেখা পালোঁ গাড়ীখন আধাখন আগফালখন নদীৰ ওপৰত আছে, আৰু এটা যে ৰেলিংটো যে আছে, ৰেলিংটোত ফাঁচিছে। তাৰ কাৰণত গাড়ীখন দলঙৰ ৰেলিংখন কাৰণত বাচি গ'লোঁ আমি। বাগৰি একদম নদীত পৰি গ'ল। আদাটো এতিয়াও নদীতে আছে। যাত্ৰী ইমান 35 মান হ'ব। আঘাতপ্ৰাপ্তটো ধৰি লওক গোটাইকেইটা অলপ চলপ হৈছে। ময়ো পাইছোঁ, মোৰ এইটো ফাটি গৈছোঁ ইয়াত, এইবিলাক লাগিছে। আমি আহি আছিলোঁ গুৱাহাটীৰ পৰা, এইটো জাগাৰ পৰা নাম কি কয়, চাপৰ। আমিতো গাড়ীত ঘুমাইছোঁ, ৰাতিৰ গাড়ী। আহি পিনে গাড়ীখন ইমান খুন্দা খালে, মানুহৰ ভৰি চৰি ফাটি গ'ল, কাৰো মুখ ফাটি গ'ল। তাৰপিছত মানুহবিলাক চিঙৰি চিঙৰি নামি আছে। তাৰপিছত দেখা পালোঁ গাড়ীখন আধাখন আগফালখন নদীৰ ওপৰত আছে, আৰু এটা যে ৰেলিংটো যে আছে, ৰেলিংটোত ফাঁচিছে। তাৰ কাৰণত গাড়ীখন দলঙৰ ৰেলিংখন কাৰণত বাচি গ'লোঁ আমি। বাগৰি একদম নদীত পৰি গ'ল। আদাটো এতিয়াও নদীতে আছে। যাত্ৰী ইমান 35 মান হ'ব। আঘাতপ্ৰাপ্তটো ধৰি লওক গোটাইকেইটা অলপ চলপ হৈছে। ময়ো পাইছোঁ, মোৰ এইটো ফাটি গৈছোঁ ইয়াত, এইবিলাক লাগিছে।